নমস্কাৰ জ্ঞান একাডেমি ইউটিউব চেনেললৈ স্বাগতম মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোক কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চেল সেট এণ্ড কমপ্লিমেণ্ট অফ সেট সাৰ্বিক সংহতি আৰু পূৰক সংহতিৰ ওপৰত এটা ভিডিঅ' বনাবলৈ মেইল যোগে জনাইছিল সেইবাবে আজি মই সাৰ্বিক সংহতি আৰু পূৰক সংহতিৰ ওপৰত এটা ছুটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ কাৰণ তোমালোকৰ যেহেতু 6 মাহিলী পৰীক্ষা চলি আছে সেইবাবে অতি সংক্ষেপে মূল বিষয়বস্তুৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাবা আৰু ভাল পালে লাইক কৰি দিবা যিসকলে পোনপ্ৰথমভাৱে মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট যোগে জনোৱাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিবা যাতে মোৰ পৰৱৰ্তী ক্লাছসমূহ তোমালোকে পোনপটীয়াকৈ লাভ কৰিব পাৰা ধন্যবাদ এতিয়া আহা আমি আমাৰ ক্লাছলৈ যাম আমি সাৰ্বিক সংহতি ইয়াক ইংৰাজীত কয় ইউনিভাৰ্চেল সেট সাৰ্বিক সংহতি ইউনিভাৰ্চেল সেট বুলি কোৱা হয় কাৰণে ইয়াক ইউ আখৰেৰে বুজোৱা হয় ইংৰাজী ইউ আখৰেৰে এই সংহতিটোক বুজোৱা হয় এতিয়া আমি সাৰ্বিক সংহতি কি এই কথাটোলৈ যোৱাৰ আগত আমি কেইটামান সংহতি ধৰি লওঁ যেনে এটা সংহতি এই সংহতিটোত আমি ধৰি ললোঁ তিনিটা উপাদান আছে 1 3 আৰু 5 তেনেধৰণে আন এটা সংহতি ধৰি লওঁ এই সংহতিটোত উপাদান আছে ইয়াতো তিনিটা উপাদান ধৰিলোঁ 2 4 6 তেনেধৰণে আন এটা সংহতি ধৰোঁ C 3 9 10 C নামৰ সংহতিটোত এই তিনিটা উপাদান আছে এতিয়া এই তিনিটা সংহতি A ইকুৱেল টু এই সংহতিটোত আছে 1 3 আৰু 5 B সংহতিটোত আছে 2 4 6 C সংহতিত আছে 3 9 10 এই তিনিটা সংহতি আমি এই তিনিটা সংহতিৰ পৰা আমি ইউনিভাৰ্চেল সেট যিটো সাৰ্বিক সংহতি বুলি কওঁ তাক ইউ আখৰে দেখুৱাওঁ আমি সাৰ্বিক সংহতি উলিয়াব পাৰোঁ ইউ ইকুৱেল টু কিমান হ'ব এতিয়া আমি এটা কথা মন কৰিব লাগিব সাৰ্বিক সংহতি এনেকুৱা এটা সংহতি যি সংহতিটোত আটাইকেইটা সংহতিৰ উপাদানবিলাক ইয়াত অন্তৰ্ভুক্ত হৈ থাকে অৰ্থাৎ সকলোবোৰ সংহতি উপাদানবোৰৰ সমষ্টিয়ে হ'ল সাৰ্বিক সংহতি গতিকে এই সংহতিত যিকেইটা উপাদান আছে বি সংহতিত যিকেইটা উপাদান আছে আৰু চি সংহতিত উপাদান আছে এই এটাইবোৰ উপাদানেই ক'ত থাকিব এই সাৰ্বিক সংহতি ইউত থাকিব গতিকে আমাৰ উপাদান যদি একেটা উপাদান ক'ৰবাত কোনোবা এটা সংহতিত যদি ডাবল আছে এটো আছে বিটো আছে তেতিয়াহ'লে আমি তাক যিকোনো এটাই লিখিম অৱশ্যে ইয়াত তেনেকুৱা নাই আমি সংহতি কি লিখিম 1 ই সাৰ্বিক সংহতিত প্ৰথম এলিমেণ্ট হ'ল 1 তাৰপিছতে 2 ইয়াৰ পিছত আছে 3 তাৰপিছতে আছে 4 তাৰপিছত আছে 5 6 9 আৰু 10 এতিয়া এই সংহতিটোত থকা উপাদান বি সংহতিত উপাদান যিকেইটা আছে আৰু চি সংহতিত যিকেইটা উপাদান আছে এই গোটেইখিনি উপাদানেই ক'ত আছে এই ইউ নামৰ সাৰ্বিক সংহতিটোত আছে গতিকে আমি এটা কথা জানো যে সাৰ্বিক সংহতিত যিহেতু এ বি চি তিনিটা সংহতিৰে উপাদানবোৰ আছে গতিকে এ সংহতিটোৱে হওক বা বি সংহতিটোৱে হওক বা চি নামৰ সংহতিটোৱে হওক এই তিনিটা সংহতি আচলতে উপসংহতি কাৰ উপসংহতি ইউ নামৰ সংহতিটোৰ উপসংহতি আমি উপসংহতিক আমি এনেধৰণে চিন দিওঁ সাবসেট বুলি কয় গতিকে এ বি চি ইউ সাৰ্বিক সংহতিৰ উপসংহতি আৰু আনহাতে আমি ওলোটাই ক'বলৈ গ'লে সাৰ্বিক সংহতি ইউ হ'ল এই গোটেইকেইটা সংহতিৰ অধিসংহতি আমি এনেকৈ ক'ব পাৰোঁ ইউ ছুপাৰ সেট বা অধিসংহতি কাৰ এ সংহতি বা বি সংহতি বা চি সংহতি এই সাৰ্বিক সংহতিটো এ বি চিৰ অধিসংহতি হয় আৰু এ বি চি সংহতিবিলাক সাৰ্বিক সংহতিটোৰ উপসংহতি হয় গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে যিকোনো সংহতিবিলাকৰ থকা উপাদানবোৰৰ সমষ্টিয়ে হ'ল সাৰ্বিক সংহতি এইটো সাৰ্বিক সংহতি এতিয়া আহোঁ আমি
পূৰক সংহতি লৈ পূৰক সংহতি পূৰক সংহতি ইয়াক আমি কমপ্লিমেণ্ট অফ ছেট বুলি কয় কমপ্লিমেণ্ট অফ ছেট বুলি কোৱাৰ কাৰণে ইয়াক চি আখৰেৰে বুজোৱা হয় পূৰক সংহতিক এতিয়া আমি এই ওপৰৰ উদাহৰণকেইটালৈকে যাওঁ এ নামৰ সংহতিটো উপাদান আছিলে 1 3 5 আমি আকৌ লিখি ল'লোঁ এ ইকুৱেল টু 1 3 5 গতিকে এতিয়া যদি এ নামৰ সংহতিটোত 1 3 5 উপাদান আছে তেতিয়াহ'লে এ পূৰক বা এ কমপ্লিমেণ্ট ইকুৱেল টু কিমান এইটো আমাৰ প্ৰশ্ন আমাৰ উলিয়াবলৈ দিছে এ পূৰক সংহতিবিলাক উলিওৱা তেতিয়াহ'লে এ পূৰক সংহতি আমি ক'ৰ পৰা উলিয়াম আমি ইউৰ পৰা উলিয়াম ইউ এটা সাৰ্বিক সংহতি গতিকে আমি তলত ইউ বুলি লিখিলোঁ যে ইউ পূৰক সংহতি ইউ সাৰ্বিক সংহতি এই সাৰ্বিক সংহতিটোৰ পৰা এত নথকা মৌলবিলাকেৰে গঠিত যিটো সংহতি সেই সংহতিটোকে এ পূৰক বুলি কোৱা হয় গতিকে এত যদি 1 3 5 আছিল আৰু ইউত যদি 1 2 3 4 5 6 9 আৰু 10 আছিল গতিকে আমি এত থকা উপাদানকেইটা এই পূৰক সংহতি সাৰ্বিক সংহতিটোৰ পৰা আমি বাদ দিম গতিকে 1 3 আৰু 5 বাদ দিম 1 3 আৰু 5 বাদ দিম গতিকে এ কমপ্লিমেণ্ট বা এ পূৰক বুলি ক'লে আমি কি লিখিম 2 4 6 9 3 অৰ্থাৎ এ পূৰক বুলি ক'লে এনেকুৱা এটা সংহতি য'ত এ নামৰ সংহতিত থকা উপাদানবিলাক নোহোৱাকৈ ইউৰ বাকী উপাদানবোৰেৰে গঠিত সংহতিটোৱে হৈছে এ কমপ্লিমেণ্ট তেনেধৰণে আমাৰ বি নামৰ সংহতিটোত আছিলে 2 4 6 গতিকে আমি বি কমপ্লিমেণ্ট যদি উলিয়াওঁ বা বি পূৰক যদি উলিয়াওঁ তেতিয়াহ'লে ইয়াত কি হ'ব বি কমপ্লিমেণ্টত হ'ব 1 3 5 9 আৰু 10 এই ধৰণে হ'ব সেই একেধৰণে আমি চি নামৰ সংহতিটো আছিলে চিত আছে 3 9 10 এই উপাদানকেইটা আছে গতিকে চি কমপ্লিমেণ্ট বুলি ক'লে চি কমপ্লিমেণ্ট বা চি পূৰক হ'লে আমি চিত থকা সংহতিবোৰ আমি বাদ দিম তেতিয়া চি পূৰক হ'ব গতিকে আমি কি লিখিম 1 2 4 5 6 এতিয়া তোমালোকে নিশ্চয় বুজি পালা যে সাৰ্বিক সংহতি বুলি ক'লে সকলোবোৰ সংহতিৰ উপাদানবোৰে গঠিত সংহতিটোৱে হৈছে সাৰ্বিক সংহতি আৰু পূৰক সংহতি বুলি ক'লে এনেকুৱা এটা সংহতি যিটো সংহতি পূৰক সংহতি উলিয়াবলৈ দিয়ে সেই সংহতিটোত থকা উপাদানবোৰ বাদ দি বাকী সাৰ্বিক সংহতিত থকা অন্য উপাদানবোৰেৰে গঠিত যিটো সংহতি পাম সেইটোৱে হৈছে সেই সংহতিটোৰ পূৰক সংহতি ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিহেতু 6 মাহিলী পৰীক্ষা চলি আছে গতিকে মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ যিহেতু তোমালোকৰ গণিতৰ পৰীক্ষা অহাকালিলৈ আছে গতিকে মই তোমালোকক সাৰ্বিক সংহতি আৰু পূৰক সংহতি দুয়োটাই হয়তো পৰীক্ষাত আহিব গতিকে মই এই দুইটা বিষয় তোমালোকক খুব চমুকৈ আৰু সংক্ষেপে মূল বিষয়বস্তুটো বুজাই দিছোঁ পৰৱৰ্তী সময়ত আমি আকৌ তোমালোকৰ লগত লগ হ'ম আজিলৈ ইমানতে সামৰিলোঁ তোমালোকে মোৰ ইউটিউব চেনেল জ্ঞান একাডেমি চাই থাকিবা ধন্যবাদ